আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ অন্তৰ্ভুক্ত পাঠ নং 5ৰ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। এতিয়া আমি অনুশীলনী 1ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, ভাৰতৰ মুঠ মাটিকালি কিমান? উত্তৰত লিখিবা, ভাৰতৰ মুঠ মাটিকালি হৈছে প্ৰায় 32,77,263 বৰ্গ কিলোমিটাৰ। প্ৰশ্ন খ, ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰত লিখিবা, ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হৈছে পক প্ৰণালী। প্ৰশ্ন গ, ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? উত্তৰত লিখিবা, ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম হৈছে বিন্ধ্য পৰ্বতমালা। প্ৰশ্ন ঘ, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? উত্তৰ লিখিবা, ভাৰতৰ উত্তৰে আছে চীন, ভূটান আৰু নেপাল, আৰু দক্ষিণে আছে শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ। প্ৰশ্ন ঙ, এখন দেশৰ চাৰিসীমা বুলিলে কি বুজায়? উত্তৰত লিখিবা, এখন দেশৰ সীমাত ইয়াৰ ৰাজনৈতিক সীমান্তৰ আন দেশ, সাগৰ, পৰ্বত, পাহাৰ অন্তৰ্ভুক্ত কৰা হয়। পৰৱৰ্তী প্ৰশ্ন 2, ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা। উত্তৰ, ভাৰতবৰ্ষৰ চাৰিসীমা তলত দিয়া ধৰণে। উত্তৰে চীন, নেপাল আৰু ভূটান। উত্তৰ পশ্চিমে আফগানিস্তান, পাকিস্তান। পূবে বাংলাদেশ, ম্যানমাৰ আৰু বংগোপসাগৰ। দক্ষিণে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ। ঠিক আছে। এতিয়া আমি অনুশীলনী 2ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? উত্তৰত লিখিবা, ভাৰতৰ সীমাৰ প্ৰাচীৰ হৈছে হিমালয় পৰ্বত। প্ৰশ্ন খ, ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা। উত্তৰত লিখিবা, ভাৰতৰ দুখন প্ৰধান বন্দৰ নগৰ হৈছে মুম্বাই আৰু গোৱা। প্ৰশ্ন গ, ভাৰতৰ উপকূলীয় অঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? উত্তৰত লিখিবা, ভাৰতৰ উপকূলীয় অঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হৈছে মাছ ধৰা, অৰ্থাৎ সাগৰীয় মাছ ধৰা তেওঁলোকৰ প্ৰধান বৃত্তি। প্ৰশ্ন ঘ, জাৰুৱাসকলে ক'ত বসবাস কৰে? উত্তৰত লিখিবা, জাৰুৱাসকলে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বসবাস কৰে। পৰৱৰ্তী প্ৰশ্ন 2, চমুটোকা লিখা। ক, উত্তৰ পাৰ্বত্য অঞ্চল। এই অঞ্চলৰ ভিতৰত হিমালয় আৰু সৰু ডাঙৰ পাহাৰ অন্তৰ্ভুক্ত হয়। হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ হিচাপে জনাজাত। ইয়াক উচ্চ হিমালয়, নিম্ন হিমালয়, বহি হিমালয় উচ্চতাত ভাগ কৰা হৈছে। নিম্ন আৰু বহি হিমালয়ৰ মাজৰ উপত্যকাবোৰক দোন, যেনে ডেৰাডুন আৰু কুথৰী দোন বুলি কোৱা হয়। উত্তৰ পাৰ্বত্য অঞ্চল কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিস্তৃত হৈ আছে। তাৰে ভিতৰত পূবে মিচিমি, নাগা, খাচী আৰু জয়ন্তীয়া পাহাৰ। ইয়াৰে পূব অংশত আছে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰসমূহ। উত্তৰৰ পাৰ্বত্য অঞ্চলে ভাৰতৰ জলবায়ুৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। ইয়াত থকা গংগোত্ৰী আৰু যমুনোত্ৰী নামৰ হিমবাহৰ পৰা ক্ৰমে গংগা আৰু যমুনা নৈ বৈ আহিছে। সিন্ধু নৈ আৰু ব্ৰহ্মপুত্ৰ নৈৰ উৎপত্তিস্থলো ইয়াতেই। সেয়েহে এই অঞ্চল জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰতো আগবঢ়া। খ, উত্তৰৰ সমভূমি অঞ্চল। উত্তৰৰ সমভূমি 2400 কিলোমিটাৰ দীঘল আৰু 950ৰ পৰা 300 কিলোমিটাৰ বহল।
হিমালয় পাদদেশ আৰু দক্ষিণ মালভূমিৰ মাজত বিস্তৃত। ইয়াক তিনিটা ভাগত ভাগ কৰা হৈছে। ক পশ্চিমৰ হাৰিয়ানা আৰু পাঞ্জাৱ সমতল। খ মধ্যভাগৰ গংগা যমুনা সমভূমি। গ পূবৰ ব্ৰহ্মপুত্ৰ উপত্যকা। এই অঞ্চলৰ নদী হৈছে ইন্দুৰ, গংগা, যমুনা, ব্ৰহ্মপুত্ৰৰ মাটি পলসুৱা মাটিৰে গঠিত। পলসুৱা মাটিৰ বাবে এই অঞ্চলত ঘেঁহু, ধান, কুঁহিয়াৰ, কপাহ, তেল শস্যৰ খেতি কৰা হয়। পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, অসমৰ কিছু অংশ সামৰি লৈছে। এই অঞ্চলত দিল্লী, কলকাতা, পাটনা গুৰুত্বপূৰ্ণ চহৰ। পবিত্ৰ গংগা নদীৰ লগতে এই অঞ্চলত বহুতো তীৰ্থস্থান আছে। গ দাক্ষিণাত্য মালভূমি অঞ্চল। গংগা সমভূমিৰ দক্ষিণে আৰৱ সাগৰ আৰু বংগোপসাগৰৰ মাজৰ তিনিকোণীয়া ভূখণ্ডক দাক্ষিণাত্য মালভূমি অঞ্চল বুলি কোৱা হয়। তিনিওফালে পানীৰে আগুৰি থকা বাবে ইয়াক দ্বীপ মালভূমি বুলিও কোৱা হয়। নৰ্দমা নদীয়ে ইয়াক দাক্ষিণাত্য মালভূমি আৰু মধ্য ভাৰতৰ উচ্চভূমিত বিভক্ত কৰিছে। ইয়াৰে প্ৰধান নদীসমূহ হৈছে গোদাবৰী, কাবেৰী, তুংগভদ্ৰা আৰু কৃষ্ণা। উত্তৰ অংশত পশ্চিমৰ পৰা পূবলৈ আৰাৱলী, বিন্ধ্য, সাতপুৰা, মহাদেশ, মহাকাল আৰু ৰাজমহল পাহাৰ আছে। তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰেলা, তামিলনাডু, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ৰ কিছু অংশ সামৰি লৈছে। ছোটনাগপুৰ মালভূমি লোৰ আকাৰ আৰু কয়লাৰে সমৃদ্ধ। আগ্নেয়গিৰিৰ লাভাৰ পৰা কলা মাটিয়ে কপাহ খেতিৰ সমৰ্থন কৰে। এই অঞ্চলৰ বিখ্যাত জলপ্ৰপাত হৈছে পৰিক্ষুদ্ৰ জগ জলপ্ৰপাত। ঘ উপকূলীয় নিম্নভূমি অঞ্চল। ভাৰতৰ এক বৃহৎ অংশ সাগৰ আৰু মহাসাগৰৰ উপকূলীয় নিম্নভূমি অঞ্চল আবৃত হৈ আছে। উপকূলীয় নিম্নভূমি অঞ্চলৰ পূবে বংগোপসাগৰ, পশ্চিমে পশ্চিম ঘাট পৰ্বতৰ লগত লাগি আছে। আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত সাগৰ আছে। সাগৰ মহাসাগৰে চুই থকা অঞ্চল যথেষ্ট দীঘল। এই অঞ্চলক বিভিন্ন নামেৰে জনা যায়। ক উৎকল উপকূল উৰিষ্যাত। খ মালাবাৰ আৰু কোৰমণ্ডল উপকূল কেৰেলা। এই অঞ্চলৰ পূব উপকূল বহল, আনহাতে পশ্চিম উপকূল ঠেক হয়। ইয়াৰ প্ৰধান বন্দৰ নগৰসমূহ হ'ল মুম্বাই, গোৱা, চেন্নাই। এই বন্দৰসমূহত বেছিভাগ বৈদেশিক বাণিজ্য সম্পাদন কৰা হয়। এই অঞ্চলত কিছুমান ঠাইত ধানৰ খেতি কৰা হয়, কিন্তু মাছ ধৰাটোৱেই হৈছে এই অঞ্চলৰ মূল বৃত্তি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।